নিউ ফাইনেন্সিয়েল ইয়াৰ অহাৰ লগে লগে বহুতে কুৱেশ্যন কৰিছে যে কেনেকুৱা হ'ব মোৰ ব্যৱসায় অনাগত ফাইনেন্সিয়েল ইয়াৰটোত। কোনোবাই কুৱেশ্যন কৰিছে যে কেনেকুৱা হ'ব মোৰ কেৰিয়াৰ, বা কোনোবাই জবত প্ৰমোশ্যনৰ কথা সুধিছে। বহুতে বহুত ধৰণৰ প্ৰশ্ন কৰি আছে। মই ভাবিছোঁ কি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ বা আপোনালোক শিকাই দিম কেনেকৈ আপোনালোকে পাৰ্চনেল ইয়াৰটো কেলকুলেট কৰিব, কেনেকৈ পাৰ্চনেল ইয়াৰটো আপোনালোকে উলিয়াই ল'ব, আৰু পাৰ্চনেল ইয়াৰটো কেলকুলেট কৰাৰ লগে লগে আপোনালোকে গম পাব যে আপোনালোকক সেই বছৰটো কি দিব, নিউ ফাইনেন্সিয়েল ইয়াৰে কেনেকুৱা ধৰণে ৰিয়েক্ট কৰিব, আপোনাৰ ড্ৰাইভাৰৰ লগত কম্পিটেবল হয় নে নহয়, এই গোটেইখিনি কথা আমি ডিছকাছ কৰিম। অতি সহজতে নিজে আপুনি পাৰ্চনেল ইয়াৰটো কেলকুলেট কৰি ল'ব পাৰিব। উলিওৱাৰ প্ৰতিটো প্ৰচিডিউৰ, প্ৰতিটো নিয়ম মই দেখুৱাই দিম যাতে আপোনালোকৰ সুবিধা হয় আৰু আপোনালোকে নিজে কেলকুলেট কৰি অতি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে। মোৰ বিশ্বাস আপুনি ভাল পাব। তেন্তে আহক আৰম্ভ কৰোঁ। পাৰ্চনেলি আপোনালোকে কেনেকৈ কেলকুলেট কৰিব, যিহেতু বছৰটো আপুনি কেনেকৈ ৰিয়েক্ট কৰিব, কি দিব কি নিদিব সবিশেষ জানিবৰ কাৰণে প্ৰথমতে আপুনি কৰিব লাগিব কি পাৰ্চনেল ইয়াৰটো কেলকুলেট কৰি ল'ব লাগিব। পাৰ্চনেলটো আপোনালোকে উলিয়াই ল'ব লাগিব ছিংগল ডিজিটৰ যিটো নাম্বাৰ। ধৰি লওক কোনোবা এজন ব্যক্তিৰ ডেট অফ বাৰ্থ 19/4/1990, 19 এপ্ৰিল 1990 চনত যদি কোনোবা এজন ব্যক্তি জন্ম হৈছে, তেতিয়াহ'লে তেওঁৰ ড্ৰাইভাৰ অভিয়াছলি 1 হ'ব। 1 + 9 = 1 ছিংগল ডিজিটত আহিব। আৰু টোটেল যেতিয়া কৰি দিব 19/4/1990 ছিংগল, তাত আহিব আপোনাৰ 6। 1-6ৰ কম্বিনেশ্যন ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ। বাট পাৰ্চনেল ইয়াৰটো কেলকুলেট কৰিবৰ কাৰণে আপুনি কৰিব লাগিব কি মন্থ ল'ব, আৰু আপোনাৰ ডেট আৰু মন্থ লগত আপোনালোকে 2026 চন, যিহেতু 2026 চনৰ ফাইনেন্সিয়েলৰ বিষয়ে আপুনি জানিব বিচাৰিছে, বা আপোনাৰ গ্ৰ'থৰ বিষয়ে জানিব বিচাৰিছে, বা কি ৰিয়েক্ট কৰিব, কেনেদৰে হ'ব বছৰটোৰ বিষয়ে জানিব বিচাৰিছে। সেইকাৰণে আপুনি কৰিব লাগিব কি আপুনি জন্ম হোৱা দিনটো, ডেট, মন্থ আৰু তাৰ লগত খালি 1990টো ৰিপ্লেচ কৰি আপোনালোকে 2026 কৰি দিব। টোটেল যেতিয়া কৰি দিব প্ৰথমতে ডেট আৰু মন্থ, ধৰি লওক মই যিটো এক্সাম্পল দিলোঁ 19 এপ্ৰিল, গতিকে 19ত 1 আহিলে, 4 × 1 = 5, আৰু 26 চনৰ টোটেলটো হৈছে নাম্বাৰ 1। গতিকে টোটেল মিলোৱাৰ লগে লগে কিমান আহিব, নাম্বাৰ 6 হ'লে আহিব। গতিকে কেনেকৈ ৰিয়েক্ট কৰিব, ড্ৰাইভাৰ যিহেতু আপোনাৰ 1, গতিকে 1ৰ লগত 6ৰ সম্পৰ্ক ভাল। 6 যিহেতু ভিনাছে কি কি দিব পাৰে, অভিয়াছলি আপোনাৰ বিজনেছ গ্ৰ'থ হ'ব, কেৰিয়াৰ গ্ৰ'থ হ'ব, লাক্সাৰী গ্লেমাৰৰ চিম্বল হয়, ইকনমিক গ্ৰ'থ হ'ব। যি দিশত আপুনি আছে মুঠতে তাৰ পৰা আপোনাৰ উন্নতি বা পদোন্নতি গোটেইখিনি দিশে সাঙুৰি আপোনাক এটা সুন্দৰ দিশলৈ আগবঢ়াই লৈ যাব নেক্সট যিটো ফাইনেন্সিয়েল ইয়াৰ 2026 চনটোৱে। গতিকে এনেদৰে আপুনি কেলকুলেট কৰি ল'ব পাৰিব বছৰটোৱে কেনেকৈ। খালি কথাটো হৈছে কি আপোনাৰ ডেটটোৰ লগত সেই নাম্বাৰটো, পাৰ্চনেল ইয়াৰৰ নাম্বাৰটো খালি কম্পিটেবল হ'ব লাগিব। এতিয়া কথা হৈছে কি 19/4/1990 ব্যক্তিজনৰ পাৰ্চনেল ইয়াৰটো যিহেতু 19/4/2026 যেতিয়া কেলকুলেট কৰি দিলোঁ, যিটো মই প্ৰচিডিউৰ শিকালোঁ আপোনালোকক, সেইটোৱে যেতিয়া কেলকুলেট কৰি দিয়াৰ লগে লগে ছিংগল ডিজিটত 6 আহিলে। 6 অহাৰ লগে লগে তেওঁ ড্ৰাইভাৰ 1ৰ ব্যক্তিজনক ফুল ছাপোৰ্ট দিলে গ্ৰ'থৰ কাৰণে, আগবাঢ়ি সকলো দিশতে আগবাঢ়ি যাব। মুঠতে এক্সপেক্ট দ্য আনএক্সপেক্টেড গেইন। এতিয়া কথাটো হৈছে কি সেই একেজন ব্যক্তি যদি কোনোবা এজন ব্যক্তি ধৰি লওক পাৰ্চনেল ইয়াৰ 6 আহিছে, বা ড্ৰাইভাৰ 3 কিন্তু তেওঁক সেই ছাপোৰ্ট নিদিব, যিহেতু এণ্টি কম্বিনেশ্যন হৈ যাব। গতিকে ড্ৰাইভাৰ 1ৰ পৰা ড্ৰাইভাৰ 9লৈকে ব্যক্তিসকলে তেনেদৰে ডেট, মন্থ আৰু এই 26 চনটো যিটো বছৰৰ পাৰ্চনেল উলিয়াব বিচাৰিছে সেই বছৰটো আপোনালোকে জাষ্ট কেলকুলেট কৰি ছিংগল ডিজিটত আনি ল'ব। বাট কথা এইটোৱে মনত ৰাখিব যে ড্ৰাইভাৰৰ লগত যাতে লাকি নাম্বাৰ চিৰিজত আহে, অৰ্থাৎ সেই নাম্বাৰটো যাতে কম্পিটেবল হয়। বাট বহুতৰে কুৱেশ্যন এইটো আছিল যে ফাইনেন্সিয়েল গ্ৰ'থৰ কথা, সকলোৰে মনিটাৰী গ্ৰ'থৰ কথাই জেনেৰেলি বহুতৰ লাগে, বা অনেক দিশো লাগে, ফেমিলি ৰিলেশ্যনশ্বিপ থাকিব। বাট মোলৈ আহি থকা কোৱাৰীটো আছিলে কি ফাইনেন্সিয়েল গ্ৰ'থৰ কথা। তাত কোনকেইটা বিশেষ নাম্বাৰে ক্ৰিয়া কৰিব। নাম্বাৰকেইটা হৈছে 1, 4, 5 আৰু 6। 8 নাম্বাৰো যিহেতু 8 নাম্বাৰ, এইটোৱে ফাইনেন্সিয়েল গ্ৰ'থ আপোনাৰ দিব, মানে পাৰ্চনেল ইয়াৰৰ কথা কৈ আছোঁ মই। গতিকে সেই নাম্বাৰো গ্ৰ'থ দিব। বাট কথাটো হৈছে কি যিসকলৰ পাৰ্চনেল 8ত আহিব তেওঁলোকে এই কথাষাৰ মনত ৰাখিব যাতে তেওঁলোকৰ প্ৰথমতে হাৰ্ডৱৰ্ক কৰাব, 6 মাহমান যথেষ্ট হাৰ্ডৱৰ্ক কৰাব, কষ্ট দিব ধৰক। তাৰপিছত লাষ্টৰ ফালে ইয়াৰ এণ্ডিঙৰ ফালে তেওঁ ছাকচেছ গ্ৰ'থ হ'ব। শনিদেৱ হৈছে 8 যিহেতু দিনত কৰে শনিদেৱ, শনিদেৱ যিহেতু ন্যায়ৰ দেৱতা, কৰ্মফলদাতা, গতিকে আপোনাৰ হাৰ্ডৱৰ্কৰ এগেইনষ্টত ৰিজাল্ট দিবই। বাট কথাটো এইটো হৈছে যে যদি আপোনাৰ পাৰ্চনেল কেনেবাকৈ 8ত আহিছে, কিন্তু সেই ব্যক্তিজনৰ ড্ৰাইভাৰ যদি কেনেবাকৈ 1 বা 2 হয়, তেতিয়াহ'লে সেই ফলটো নাপাব। কম্বিনেশ্যনটো চাই ল'ব, কুৱেশ্যনটো প্ৰত্যেকে নিজে উলিয়াই চাই ল'ব। নিজৰ লাকি নাম্বাৰৰ ভিতৰত যদি পাৰ্চনেল এইটো পৰিছে, বা ড্ৰাইভাৰৰ লগত যদি কম্পিটেবল হৈছে, বা সেই নাম্বাৰটোৱে কি দিব বিচাৰিছে, বা কেনেদৰে ৰিয়েক্ট কৰি কথাখিনি গম পোৱাৰ লগে লগে আপুনি আপোনাৰ নিজৰ বিষয়ে নিজেই চাই ল'ব পাৰিব যে অনাগত বছৰটোত
নেক্সট ফাইনেন্সিয়েল ইয়েৰটো যিটো ফাইনেন্সিয়েল ইয়েৰ 2026-ৰ 27-ৰ ফাইনেন্সিয়েল ইয়েৰটো আপোনাক কেনেকুৱা ধৰণৰ ৰিজাল্ট দিব। মোৰ বিশ্বাস অতি সহজতে কথাখিনি মই বুজাই দিছোঁ। যদি কিবা কনফিউজন থাকে অবভিয়াছলি আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰিব বা আপোনালোকে মেইল কৰিব বা কমেণ্টত জনাব, কিবা থাকিলে কোৱাৰি ল'ব। অবভিয়াছলি মই ৰিপ্লাই দিবলৈ পালে সুখী হ'ম। আৰু মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে। আৰু যদি কিবা কাৰণে আপোনালোকে কুৱেশ্যন থাকিলে সুধিবলৈ নাপাহৰিব, উত্তৰ দিবলৈ পালে মই অতিশয় সুখী হ'ম। তেন্তে পুনৰ লগ পোৱাৰ পুণ্য প্ৰতিশ্ৰুতিৰে থেংক ইউ ফৰ লাভ ইউ, বাই বাই, টেক কেয়াৰ।